হাই ফ্ৰেণ্ড, গুড মৰ্ণিং। কি কৰিছে বাৰু আপোনালোকে? জনাবচোন মোক কমেণ্ট কৰি। আজি মই আপোনালোকলৈ এটা সৰু এটা চাটনি ৰেচিপি লৈ আহিছোঁ। মই আজি ঘৰত মানে দুপাতমান ধনিয়া আছিল, মই এইটো আপোনালোকক ধনিয়া চাটনি দেখাম বুলি ভাবিছোঁ। ব'লকচোন আমি কেনেকৈ বনাওঁ মই ধনিয়া চাটনিটো আপোনাক চাটনিখিনি বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ দুপাতমান ধনিয়া, তাৰ লগত পকা জলফাই এটুকুৰা লৈছোঁ আৰু 3 ফুটামান নহৰু লৈছোঁ আৰু কেঁচা জলকীয়া 3টা লৈছোঁ আৰু সোৱাদ অনুসৰি নিমখ অলপমান লৈছোঁ। আপোনালোকে যদি বিচাৰে ইয়াতে পালেং বা কিবা চাটনি মানে শাক দিব পাৰে। এয়া চাওক ফ্ৰেণ্ড, মোৰ চাটনিখিনি বনাই অলমষ্ট ৰেডি হৈ গ'ল। এতিয়া আৰু খাবলৈ ৰেডি কৰিলে হ'ল। হাই, মোৰ চাটনিখিনি তৈয়াৰ হৈ গ'ল। আপোনালোকে ঘৰত বনাবচোন, খুবেই টেষ্টি লাগে। মই খাই চালোঁ, ভাল লাগিছে। যদি কিবা ভুল হৈছে মোক প্লিজ জনাব। মই কিন্তু কাৰো ৰেচিপি বা মই এইটো শিকাব যোৱা নাই কাকো। মই জাষ্ট নিজে এনে ট্ৰাই কৰি চালোঁ। তো আপোনালোককো দেখালোঁ, মই বস্তুটো খালোঁ, আপোনালোকক দেখালোঁ। আপোনালোকে ঘৰত বনাই চাবচোন আৰু কেনেকুৱা হৈছে মোক জনাব প্লিজ।